যে বিশ্বামিত্ৰ, দুৰ্বাসা এইবিলাক এখেতলোকৰ অত্যন্ত ক্ৰোধী ঋষি, চবে জানে এই কথাটো। কিন্তু এওঁলোকৰ ক্ৰোধ যিটো, বিশেষকৈ বিশ্বামিত্ৰৰ যি ক্ৰোধ, সেই ক্ৰোধক দোষ বুলি কোৱা নাই কিন্তু শাস্ত্ৰই। মাৰ্কণ্ড পুৰাণ আদি পুৰাণসমূহত এইটো গুণ বুলি, বিশিষ্ট গুণ বুলি কৈছে, যে এইটো গুণ তেওঁলোকৰ। বিশ্বামিত্ৰৰ জীৱনৰ এইটো এটা গুণ, ক্ৰোধ। আচ্ছা, বিশ্বামিত্ৰৰ জীৱনত ক্ৰোধ গুণ হ'ল, আৰু মোৰ ঋজু পাঠকৰ জীৱনৰ ক্ৰোধটো দোষ হ'ব কেনেকৈ? এইকাৰণে যে ঋজু পাঠকে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব নাজানে, আমিবিলাকে ক্ৰোধক নিয়ন্ত্ৰণ কৰিব নাজানো, বিশ্বামিত্ৰই কিন্তু ক্ৰোধক নিয়ন্ত্ৰিত কৰিব জানে। অৰ্থাৎ ক্ৰোধে বিশ্বামিত্ৰৰ মতে চলিব লাগিব, বিশ্বামিত্ৰই ক্ৰোধৰ মতে নচলে। আমি কিন্তু ক্ৰোধৰ মতে চলো, মোৰ মতে ক্ৰোধ নচলে। খুব মন কৰিবলগীয়া সমাজত প্ৰভুসকল, আইসকল, এইবিলাক কথা ল'ৰা ছোৱালীবিলাকক শিকাব লাগে, একদম সৰুৰ পৰাই শিকাব লাগে। শুনা, তুমি ক্ৰোধৰ বশৱৰ্তী নহবা। আটাইতকৈ ডাঙৰ হ'ল কি, যে গীতাত লিখিছে যে তুমি মনৰ দাস হ'বলৈ নাযাবা, মনক তোমাৰ দাস কৰিবা। হে মন, তুমি আজিৰ পৰা মোৰ দাস, মই যি ভাবিম এইটোৱে হ'ব, মই যলৈ যাবলৈ দিম তুমি তালৈ যাবা, তো মোৰ মতেহে তুমি চলিব লাগিব, তোমাৰ মতে মই নচলো। মনটো চঞ্চল, কিবা এটা দেখিলেই লগা হয়, এইটোতো লাগিছিল। কাৰোবাৰ হেদালিত পানীলাও ওলমি ওলমি লাগিছে, বোলে বৰ ধুনীয়া পানীলাও লাগিছে, হে আমাকো নিদিয়ে কিয় দুটামান? মনে লগে লগে কৈয়ে দিলে, লৈ লওক, ক'লে দিবতো, আৰু নিদিলে ৰাতি আহিম, কথাটো। গতিকে চঞ্চল মনৰ প্ৰভাৱ যায়গৈ নি? গতিকে চঞ্চল মনৰ ই প্ৰভাৱ। সেইকাৰণে কি হৈছে যে বিশ্বামিত্ৰই ক্ৰোধক নিয়ম, মই আপোনালোকক কৈছোঁ যে বিশ্বৰ শান্তিৰ কাৰণে, জাগতিক জগতৰ কল্যাণৰ কাৰণে তেওঁলোকে যজ্ঞৰ কাৰণে সংকল্প লৈছিলে। আপোনালোকে চাব, এই যেতিয়া এই হৰিশ্চন্দ্ৰ, মহাৰাজ হৰিশ্চন্দ্ৰ কোন? ৰামচন্দ্ৰৰ উপৰি পুৰুষ, বংশধৰ। ইমান সাধাৰণ নহয়, গোটেইবিলাক একদম সগৰৰ পৰা দিলীপ, ৰঘু, অজ, এইবিলাক কি কয় আপোনাৰ হৰিশ্চন্দ্ৰ, এইবিলাক চব ৰামচন্দ্ৰৰ উপৰি পুৰুষ। আৰু এওঁলোক ইমান সত্যবাদী, ইমান ন্যায়পৰায়ণ, ইমান প্ৰজাবৎসল, জ্ঞানী, ধৰ্মশীল, এক ৰজা, চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথলৈকে এওঁলোক এক তেওঁলোকৰ বংশৰ প্ৰতিগৰাকী ৰজাই পৰম জ্ঞানী। এতিয়া বিশ্বামিত্ৰই কি কৰিলে, এদিন মানে হৰিশ্চন্দ্ৰই ৰাতি সপোন দেখিলে। সপোনত দেখিলে কি, যে এগৰাকী ঋষি তেওঁৰ ৰাজ দৰবাৰলৈকে আহিছে, আৰু তেওঁৰ ৰাজ্য বিচাৰিছে দান হিচাপে, আৰু তেওঁ সপোনতে সেই ঋষিক ৰাজ্যভাৰ দান দি দিছে। এইটো সপোন দেখি ৰাতিপুৱা যেতিয়া সাৰ পাইছে, তেতিয়া ৰজা হৰিশ্চন্দ্ৰই সিদিনাখন কোনো ৰাজকীয় সাধন গ্ৰহণ কৰা নাই। না শিৰত মুকুট পিন্ধিছে, নে চৰণত পাদুকা পিন্ধিছে, নে ৰাজকীয় আভৰণ পিন্ধিছে, স্নান কৰিছে আৰু ঋষিৰ নিচিনা সাজ পিন্ধি বহি আছে। চবেই সুধিছে যে কি হ'ল মহাৰাজ? বোলে মই আৰু মহাৰাজ নহয় এতিয়া। কিয়? বোলে ৰাতি সপোনতে এগৰাকী ঋষিক মই ৰাজ্যভাৰ দানেই কৰিলোঁ, গতিকে ৰাজ্য যিহেতু দানেই কৰিলোঁ, মোৰতো ৰাজ্য নহয় এতিয়া, গতিকে মই এতিয়া বনলৈ যাম, সন্যাসী হ'লো। এনেকুৱা মানে ন্যায় পৰায়। অলপ পিছতে আহি ওলালেই নহয় বিশ্বামিত্ৰ, বোলে মই তোমাৰ পৰা দান বিচাৰি আহিছোঁ, বোলে মই সপোনতে আপোনাক দিছোঁৱে, আপুনি আহিলে যেতিয়া কওক কি লাগে? বোলে তোমাৰ ৰাজ্য লাগে, বোলে লৈ লওক, দি দিছোঁ, মই ৰাতিয়ে দিলোঁ আপোনাক। বোলে যিহেতু দান দিলা তুমি, আৰু ৰাজ্য মোৰে হ'ল, গতিকে তুমি ইয়াত থাকিব নোৱাৰিবা, তুমি ৰাজ্যৰ পৰা আঁতৰি দিয়া এতিয়া, কাৰণ মই ৰজা এতিয়া, তোমাৰ ৰাজ্য। এতিয়া দান দিলা, দক্ষিণা দিব লাগে নহয়, দানৰ পিছত দক্ষিণা থাকে। দক্ষিণাটো বোলে ৰাজভঁৰালৰ পৰা দিব নোৱাৰিবা নহয়, কাৰণ ভঁৰালো মোৰ এতিয়া। গতিকে দক্ষিণা দিয়াৰ সময় ল'লে তেওঁ,
আৰু পুত্ৰ ৰোহিদাস পত্নী সব্যাক লগত লৈ তেওঁ ৰাজ কাৰেঙৰ পৰা মোহ সমস্ত পৰিত্যাগ কৰি ৰজা হৰিশ্চন্দ্ৰ ওলাই আহিলে। পৰীক্ষা আৰম্ভ হৈ গ'ল। প্ৰভুসকল, পৰীক্ষা ভগৱানে চবকে নলয়। পৰীক্ষা সেইসকলক লোৱা হয় যাৰ পৰীক্ষা দিয়াৰ যোগ্যতা আছে। আপোনাক যদি ভগৱানে পদে পদে পৰীক্ষা লৈছে, তেতিয়াহ'লে আপুনি জানিব যে সেই পৰীক্ষা লোৱাৰ যোগ্যতা ভগৱানে আপোনাক ৰাখিছে, সেইকাৰণে আপুনি পৰীক্ষাৰ অৱতীৰ্ণ হৈছে বাৰে বাৰে। গতিকে হৰিশ্চন্দ্ৰ এনেকুৱা অৱস্থা হ'ল গৈ গৈ যে তেওঁ পুত্ৰ বিক্ৰী কৰিবলগীয়া হ'ল, পত্নীক বিক্ৰী কৰিবলগীয়া হ'ল, নিজেও চণ্ডালৰ ডোমৰাজৰ ওচৰত, চণ্ডালৰ মুৰব্বীৰ ওচৰত নিজক বিক্ৰয় কৰিলে। ক'লে যে তুমি কিন্তু আজিৰ পৰা শৱদাহ কৰিব লাগিব। বোলে হ'ব, মালিকে যি আজ্ঞা কৰে দাস সেইটো কৰিবই লাগিব। গতিকে চক্ৰৱৰ্তী ৰজা হৰিশ্চন্দ্ৰ আহি এখন শ্মশানত শৱদাহ কৰিবৰ কাৰণে থাকিলে। এনেহেন ঈশ্বৰৰ ইচ্ছা। পিছদিনা ৰাতিপুৱাই দেখিলে যে এগৰাকী নাৰীয়ে এটি শিশু, সৰ্পৰ দংশনত মৃত্যু হোৱা শিশু এটা শ্মশানত লৈ আহিছে। হৰিশ্চন্দ্ৰই দেখিলে যে তেওঁৰ পুত্ৰই সেইটো ৰোহিদাস, আৰু পত্নীগৰাকী বেলেগ নহয়, তেওঁৰে ধৰ্মপত্নী মহাৰাণী সব্যা, যাৰ গাত ফটা চিটা কাপোৰ, শাৰীখনো মানে ভাল নহয়। কিন্তু ইমানেই ন্যায়পৰায়ণ, ইমানেই সত্যবাদী, ইমানেই তেওঁ নীতি, তেওঁ সব্যাক কৈছিলে যে হে দেৱী, তোমাৰ পুত্ৰক যদি মই ইয়াতে দাহন কৰিব লাগে, তেতিয়াহ'লে শ্মশানৰ যিটো কৰ টেক্স দিব লাগে সেইটো তুমি মোক দিব লাগিব। সব্যাই কৈছে হ'ব মহাৰাজ, আৰু বহুত হৈ গ'ল, আৰু কিমান তুমি কি কৰা? তোমাৰ পুত্ৰ, তুমি চিনি পোৱা নাই নেকি ৰোহিদাসক? মই তোমাৰ পত্নী সব্যা, মোক তুমি চিনি পোৱা নাই নেকি মহাৰাজ? কৈছে চিনি পাইছো, কিন্তু মই কৰ্তব্যত বন্দী, বাক্যত বন্দী। কাৰণ মই কোনোবা মালিকৰ অধীনৰ এজন কৰ্মচাৰীয়ে, দাস। আজি মোৰ এইখন শ্মশান মোৰ নহয়। ইয়াৰ যিটো শ্মশানৰ যিটো নিয়ম, সেইটো নিয়ম পালিবই লাগিব। বাৰাণসীত আজিও বিশ্বনাথ মন্দিৰৰ ঘাটত আপোনালোকে গ'লে দেখিব, যিখন শ্মশান য'ত শৱ দাহ হোৱাটো মহাপুণ্য বুলি ধৰা হয়, সেই শ্মশানখনৰ নাম আজিও হৰিশ্চন্দ্ৰ শ্মশান। য'ত মৰিবলৈ মানুহ যায়, যে সেই শ্মশানত যদি দাহ হৈ যায় জীৱন মুক্ত হৈ যায় বুলি কয়। কাশীত মৰিলে মানুহ মোক্ষপ্ৰাপ্তি হয় পোনে পোনে, এই বুলি বিশ্বাস আছে। গতিকে সেই ৰজা হৰিশ্চন্দ্ৰই যেতিয়া ক'লে টেক্স দিব লাগিব, তেতিয়া সব্যাই ক'লে যে মোৰ হাতত একোৱেইটো নাই, এই পিন্ধি থকা শাৰীখনৰ বাহিৰে আৰু একো নাই। গতিকে মই মোৰ শাৰীখনৰ এটা আঁচল ছিঙি পেলাই তোমাক টেক্স হিচাপে, মই শ্মশানৰ টেক্স হিচাপে, কিবা এটাতো দিব লাগিব, দিয়া, তাকেই দিয়া। যেতিয়া এগৰাকী নাৰীয়ে নিজৰ চাদৰৰ আঁচল ছিঙিবলৈ প্ৰস্তুত হৈছে, সমস্ত পৃথিৱী কম্পমান হৈ গৈছে। এইটোতো হ'ব নোৱাৰিব। স্বয়ং লক্ষ্মী ভগৱান কৃষ্ণৰ প্ৰতি কৈছে যে প্ৰভু, এইটো হ'ব নোৱাৰিব। কিন্তু এগৰাকী নাৰীৰ জীৱনৰ লজ্জা ঢাকিবলৈ যিখিনি সাধাৰণ বস্ত্ৰ তেওঁৰ শৰীৰত আছে, তাকো যদি তেওঁ ছিঙিবলগীয়া হয়, ইমান পৰীক্ষাৰ প্ৰয়োজন আৰু নাই। তৎক্ষণাৎ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, সমস্ত গন্ধৰ্ব, কিন্নৰ, দেৱতা, স্বয়ং বিশ্বমিত্ৰ সেই স্থানত তৎক্ষণাৎ উপস্থিত হৈছে। ইন্দ্ৰাদি দেৱতা, হ'ব আই সব্যা, ধন্য তুমি, স্বামী ভক্তি তোমাৰ পৃথিৱীত জুৰি থাকিব। ধন্য হে ৰজা হৰিশ্চন্দ্ৰ, তোমাৰ সত্যবাদিতা নিষ্ঠাৰ প্ৰতি আমি সমস্ত দেৱকুল, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ সকলো আজি তোমাৰ ওচৰত আমি নতশিৰ, যে এইটো কাললৈকে খ্যাতি থাকিব যে সত্যক ৰক্ষা কৰিবৰ কাৰণে নিজৰ পত্নী পুত্ৰক বিক্ৰী কৰিব পাৰে, নিজক বিক্ৰী কৰি চণ্ডাল হ'ব পাৰে। ইয়াতকৈ আৰু কি হ'ব পাৰে? বিশ্বমিত্ৰ কৈছে, হে ৰাজন, এইবিলাক একো নহয়, এইবিলাক চব মোৰেই চলনা আছিলে তোমাক পৰীক্ষা কৰিবৰ কাৰণে। এতিয়াও তোমাৰ ৰাজ্য সুৰক্ষিত হৈ আছে, আজিও তুমি ৰজা, তুমি নিজৰ স্থানলৈ গুচি যোৱা, পুনঃ আগৰ নিচিনাকৈ তুমি ৰাজভাৰ চলোৱা। তোমাৰ সত্য আৰু নিষ্ঠা জগতত প্ৰতিষ্ঠা হ'বৰ কাৰণেহে এইটো কৰা হ'ল। বিশ্বমিত্ৰই যে হৰিশ্চন্দ্ৰক পৰীক্ষা ল'বলৈ ইমানখিনি মানে
কৰিলে তাৰ কাৰণে ব্ৰহ্মাদেৱৰ ক্ৰোধ আহিলে। ব্ৰহ্মাই ক'লে যে যা, মই তোক অভিশাপ দিলোঁ, তই তোৰ জীৱনত আজিৰ পৰা যি যজ্ঞ কৰাৰ সংকল্প নোলোৱা কিয়, কোনো যজ্ঞ পূৰ্ণাহুতি হ'ব নোৱাৰিব, তুমি সফল হ'ব নোৱাৰিবা, যা। যে প্ৰভু, এইটো কি মোৰ উপহাৰ নেকি? এইটো মইতো তোমালোকৰ কাৰণে পৰীক্ষাটো কৰিলোঁ হৰিশ্চন্দ্ৰক, তাৰ পৰিণাম মই এইটো ভোগ কৰিলোঁ নেকি? ভগৱান কৃষ্ণৰ চৰণস্তুতি কৰিলে ভগৱান কৃষ্ণই ক'লে হ'ব, যি হ'ব হ'ব বাৰু, তাৰে সমিধান ব্ৰহ্মাই দিব তোমাক। ব্ৰহ্মাই ক'লে যে ভগৱান শ্ৰী হৰি পৃথিৱীত যিদিনাখন শ্ৰীৰাম স্বৰূপে উৎপত্তি হ'ব, আবিৰ্ভাৱ হ'ব, সিদিনাখন ৰামচন্দ্ৰৰ কৃপাত তোমাৰ যজ্ঞ পূৰ্ণাংগ সম্পাদিত হ'ব, অন্যথা নহয়। গতিকে সিদিনাখনৰ পৰা বিশ্বমিত্ৰই যিমান যজ্ঞ সংকল্প কৰিছে, কোনো যজ্ঞৰ পূৰ্ণাহুতি সম্পূৰ্ণ হোৱা নাই। ত্ৰেতাৰ যুগত বিশ্বমিত্ৰই যজ্ঞ কৰিছে, যজ্ঞৰ পূৰ্ণাহুতিৰ সময়তে মাৰিচ আৰু সুবাহী আদি কৰি 60,000 ৰাক্ষসে আহি সেই যজ্ঞ কুণ্ড তছনছ কৰি দিছে। সদায় কৰে এইটো কাম। শেষত তেওঁৰ শিষ্য উপশিষ্যসকলে বিশ্বমিত্ৰক ক'লে যে গুৰুদেৱ, তুমিতো এগৰাকী অস্ত্ৰবিদ, তুমিতো যুদ্ধত নিপুণ, গতিকে এই ৰাক্ষসবোৰ যে বাৰে বাৰে আহি আহি আমাৰ যজ্ঞবিলাক বিনষ্ট কৰে, তুমি দেখোন অস্ত্ৰ প্ৰয়োগ কৰি এওঁলোকক নিধন কৰিব পাৰা, কেলে নকৰা? তেতিয়া বিশ্বমিত্ৰই কৈছে যে শুনা, যদি মই অসুৰবিলাকক মাৰিবই লাগে, তেতিয়াহ'লে মোৰ ক্ৰোধ আহিব লাগিব প্ৰথমতে। যদি মোৰ ক্ৰোধ আহি যায়, এই যে যজ্ঞ সম্পাদিত কৰাৰ সংকল্প মই লৈছোঁ, এই সংকল্প মোৰ বিনষ্ট হৈ যাব। সেইকাৰণে ক্ৰোধক মই আহিব দিব নোৱাৰোঁ, এতিয়া নিয়ন্ত্ৰিত কৰি ৰখা হৈছে। মই এই কথাটোকে কৈছিলোঁ, ক্ৰূৰতা। বিশ্বমিত্ৰৰ প্ৰচণ্ড ক্ৰোধ আছে, কিন্তু তেওঁ ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখিছে। ভগৱান শ্ৰীৰামচন্দ্ৰৰ ওচৰলৈকে যেতিয়া গুৰুকুলৰ পৰা সম্পূৰ্ণ বিদ্যা, আচলতে ভাৰতবৰ্ষৰ ব্যৱস্থা মই আপোনালোকক কওঁ, ভাৰতবৰ্ষৰ শিশুসকলক গুৰুকুলত যে থৈছিলে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে, তাত কেৱল বিদ্যা অধ্যয়নৰ কাৰণে ৰখা নাছিলে। এজন গুৰুকুলত শিক্ষা গ্ৰহণ কৰা শিষ্যই বিদ্যা, পুথিগত বিদ্যা, আধ্যাত্মিক জীৱনশৈলীৰ চৰ্চা, কৃষি কাৰ্যৰ চৰ্চা, ব্যৱসায় বাণিজ্যৰ চৰ্চা, ৰাজনৈতিক চৰ্চা, কূটনৈতিক চৰ্চা, এনেকি প্ৰতিজন শিশুকে সম্পূৰ্ণ ধনু, গদা আদি অস্ত্ৰৰ শিক্ষা গুৰুসকলে আশ্ৰমত প্ৰদান কৰিছে। আৰু সেই শিশুবিলাকে উভতি গৈ পেলাই গৃহস্থশ্ৰমত যেতিয়া প্ৰৱেশ কৰিছিল, ৰজাৰ পুত্ৰই ৰজা হৈছিল, কৃষকৰ পুত্ৰই কৃষি কাৰ্য কৰিছিল, আৰু বৈশ্যৰ পুত্ৰসকলে ব্যৱসায় বাণিজ্য কৰিছিল, ক্ষত্ৰিয়ৰ পুত্ৰসকলে গৈ সৈন্য সামন্ত ৰজাৰ হেৰিত যোগদান কৰিছিল ইত্যাদি। কিন্তু তাৰ পৰিণামটো চাওকচোন আপোনালোকে, যেতিয়া এজন ৰাজপুত্ৰই ঋষিৰ আশ্ৰমত থাকি পেলাই খেতি কৰিব, তেতিয়া তেওঁ ৰজা হোৱাৰ পিছতো কৃষকৰ যিটো মৰ্মবেদনা, সেইটো তেওঁ জানিব যে এজন কৃষকৰ কৃষি উৎপাদন কৰোঁতে কিমান কষ্ট হয়। গতিকে এতিয়া এজন মন্ত্ৰী বা এজন ৰাজন্যবৰ্গ, তেওঁ জীৱনত খেতি পথাৰত নামিও পোৱা নাই, খেতি কৰিও পোৱা নাই। তেওঁ যেতিয়া প্ৰজাক শাসন কৰিব, তেওঁ কেনেকৈ উপলব্ধি কৰিব যে এজন কৃষকৰ কিমান কষ্টৰ ফলত এটা ফচল উৎপাদন হয়। ঋষিয়ে অকল সেয়া নহয় নহয়, উৎপাদিত শস্যসমূহ বিক্ৰী কৰিবৰ কাৰণে বজাৰলৈ পঠিয়াইছিল তেওঁলোক। নিপুণভাৱে তেওঁলোকে সেইবিলাক ক্ৰয় বিক্ৰয় কৰিছিল। বিক্ৰী কৰিব লাগিব, যি সেই সময়ত বিনিময় ব্যৱস্থা আছিল, আকৌ আনাজ আদি যি প্ৰয়োজনীয় বস্তু আশ্ৰমলৈকে সকলো কিনি আনিব লাগিব, ক্ৰয় কৰি আনিব লাগিব। গতিকে ব্যৱসায় বাণিজ্যৰ ওপৰতো তেওঁলোকৰ এটা ধাৰণা হৈছিলে। গতিকে ৰজা হ'লেও তেওঁ জানিছিল যে ব্যৱসায়বিলাক কেনে চলে। গতিকে প্ৰত্যেক শিক্ষা গ্ৰহণ কৰিছিল, আৰু সেইধৰণে তেওঁলোকে গুৰুকুলত চলিছিল। প্ৰভু শ্ৰীৰাম, তেওঁৰ অনুজ ভৰত, লক্ষ্মণ, শত্ৰুঘ্ন প্ৰমুখ্যে 4গৰাকী দশৰথ পুত্ৰই গুৰু বশিষ্ঠৰ আশ্ৰমত সম্পূৰ্ণ শিক্ষা গ্ৰহণ কৰি গাৰ্হস্থ্যাশ্ৰমত প্ৰৱেশ কৰিছে, সোমাইছে আহি, এতিয়াও বিবাহ কৰোৱাই নাই।
বিবাহ সম্পৰ্কীয় আলোচনা যিদিনাখন হৈ আছিল গুৰু বশিষ্ঠৰ লগত, হেন সময়তে আহি বিশ্বমিত্ৰ প্ৰৱেশ কৰিছিল। কোনোবাই ক'লে যে সিংহদ্বাৰত আহি বিশ্বমিত্ৰ ৰৈ আছে ৰজাৰ সাক্ষাতৰ কাৰণে, আহিবলৈ দিয়ক। গুৰু বশিষ্ঠই ক'বলৈ নহয়, বিশ্বমিত্ৰ পৰম জ্ঞানী মহাত্মা আৰু তেওঁ এগৰাকী ব্ৰহ্ম ঋষি, গতিকে সেই ৰাজন তুমি তেওঁক নিজে পদূলিৰ পৰা পাদ্যৰ্ঘে পুজি আনিব লাগিব, এইটো নিয়ম। এগৰাকী চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথ, আপোনালোকে ভাবক চক্ৰৱৰ্তী ৰজা মানে গোটেই পৃথিৱী যাক শাসন কৰিছিল, পৃথিৱীক। চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথে এগৰাকী প্ৰভাৱশালী পৰম পৰাক্ৰমী ৰজা হোৱাৰ পিছতো ভাৰতীয় আধ্যাত্মিক পৰম্পৰা গুৰুৰ বাক্য শিৰোধাৰ্য কৰি পদূলিলৈকে গৈ বিশ্বমিত্ৰৰ চৰণ ধুৱাই পাদ্য অৰ্ঘ্যে পুজি তেওঁক সাদৰি লৈ আহিছে। শিৰত মুকুটবিহীন, পাদুকাবিহীন খালী ভৰিৰে গৈ ব্ৰহ্ম ঋষি বিশ্বমিত্ৰক তেওঁ আদৰি সাদৰি আনি তেওঁ ৰাজসভাত বহুৱাই নিজৰ আসনত বহুৱাইছে। বহাই পেলাই চৰণ ধুৱাই পুনঃ প্ৰণিপাত জনাই কৈছে যে হে গুৰুদেৱ, মই কি সেৱা কৰিব পাৰোঁ, তুমি কৃপা কৰি মোক আজ্ঞা কৰিব লাগে। বিশ্বমিত্ৰ কৈছে তোমাৰ পুত্ৰ শ্ৰীৰাম ভদ্ৰক মোক লাগে। কিহৰ কাৰণে? বোলে মই নিশাচৰবিলাকৰ উৎপাতত, নিশাচৰ মানে ৰাক্ষস, সুবাহু মাৰিচ আদিৰ দৰে নিশাচৰসকলৰ মানে উপদ্ৰৱত মই যোগ্য সম্পাদিত কৰিব পৰা নাই, গতিকে তাৰ নিৰাপত্তাৰ কাৰণে ৰামচন্দ্ৰক লাগে। দশৰথে কৈছে যে হে গুৰুবৰ, কিহৰ কাৰণেনো মোৰ ৰাজীৱ লোচন পুত্ৰ, সি মাত্ৰ তেতিয়া ৰামচন্দ্ৰৰ বয়স মাত্ৰ 14 বছৰ পাৰ কৰি 15 বছৰত প্ৰৱেশ কৰিছে। আমাৰতো 14-15 বছৰীয়া ল'ৰা এতিয়াও মাকে খুৱাই দিয়ে ভাত সানি পেলাই, হয় নহয়? ক'তনো ৰাক্ষসৰ লগত যুঁজিবলৈ যাব? কিন্তু ইতিমধ্যে সেই 15 বছৰতে ৰামচন্দ্ৰৰ সমস্ত অস্ত্ৰবিদ্যা শিক্ষা সমাপ্ত কৰি আহিছে। পুত্ৰৰ প্ৰতি থকা মোহ মহাৰাজ দশৰথে কৈছে যে হে গুৰুবৰ, মোৰ নিচিনা এগৰাকী পৰাক্ৰমী ৰজা থাকোঁতে ৰামচন্দ্ৰক কিয় প্ৰয়োজন? মই নিজেই যাম, তোমাক নিজেই মই নিৰাপত্তা দিম। বিশ্বমিত্ৰ কৈছে তোমাক নালাগে ৰাজন, ইমান সৰু কাম এটাৰ কাৰণে আৰু চক্ৰৱৰ্তী ৰজা যাব লাগে নে? তোমাৰ পুত্ৰই পাৰিব এইখিনি কাম, তেওঁতো অস্ত্ৰ শিক্ষা কৰি গুচি আহিছে ঘৰত, কি শিকিলে তেতিয়াহ'লে? খুব কান্দিছে, হে গুৰুবৰ মোক ইমান পৰীক্ষা নল'ব। কাৰণ ৰামচন্দ্ৰৰ প্ৰতি দশৰথৰ ইমানেই প্ৰেম, পুত্ৰ মোহ, কৈছে যে মোৰ পুত্ৰৰ নাম ৰামচন্দ্ৰৰ এটা নাম হ'ল ৰাজীৱ লোচন। কি লোচন? ৰাজীৱ লোচন। ৰাজীৱ শব্দৰ অৰ্থ হ'ল পদুম ফুল, পদুম ফুলৰ দৰে চকু। নৱকঞ্জ লোচন কঞ্জ মুখ কৰ কঞ্জ পদ কঞ্জাৰুণম। কঞ্জ লোচন মানে পদুম ফুলৰ দৰে চকু, ৰাজীৱ লোচন। দশৰথে কৈছে যে পদুম ফুলবিলাক যেনেকৈ সূৰ্যাস্তৰ লগে লগে জাপ খাই যায়, মোৰ পুত্ৰও সন্ধিয়া সোনকালে শুই দিয়ে, তাৰ ৰাজীৱ লোচন জাপ খাই যায়। ৰাক্ষসবিলাকতো ৰাতি ৰাতিহে আহে, নিশাচৰ, সিহঁতেতো নিশাই, দিনততো ৰাক্ষস নাহে নহয়। গতিকে যিটো পুত্ৰ মোৰ ইমান আৰামত ইমান দিন গুৰু আশ্ৰমত কেনেকৈ থাকিল, আহি 2 দিন হৈছিল মাত্ৰ ঘৰ পোৱা, অকণমানতো আৰাম খাবলৈ দিয়ক, অকণমান সিহঁতক ৰাজভোগ খাবলৈ সময় লাগে। সোনকালে শুৱে, মাকে বুকুত সাৱটি এতিয়াও শুৱে তাৰ লগত কৌশল্যাই। কেনেকৈ সি গোটেই ৰাতিটো ৰাক্ষসৰ লগত যুদ্ধ কৰিব? এটা কথা মন কৰিব, ইমানখিনিৰ পিছতো কিন্তু বিশ্বমিত্ৰৰ ক্ৰোধ অহা নাই। ৰামচন্দ্ৰ জগতৰ ঈশ্বৰ এই কথা বিশ্বমিত্ৰে জানে, গুৰু বশিষ্ঠও জানে, কিন্তু দশৰথে নাজানে। জানে যদিও নাজানে, কাৰণ ৰামচন্দ্ৰৰ জন্ম কোনো জনী সম্ভৱা নহয়, যজ্ঞত যাৰ জন্ম হৈছে, যজ্ঞৰ চৰুৰ পৰা পায়স যি উৎপন্ন হৈছিল, পায়স গৰ্ভস্থ কৰি ভগৱান ৰামচন্দ্ৰৰ উৎপত্তি হৈছে। স্বয়ং ভগৱান নিজেই ৰামচন্দ্ৰৰ ৰূপে জগতত আহিছে। গতিকে ৰামচন্দ্ৰৰ প্ৰতি যে ইমান মোহ, তাকে দেখি ব্ৰহ্ম ঋষি বিশ্বমিত্ৰৰ মনত খুব আনন্দ জাগিছে। আহা, মোৰ প্ৰভুক ইমান ভাল পায়, প্ৰভুৰ প্ৰতি ইমান স্নেহ, সেইটো কাৰণে ভালে লাগিছে। কিন্তু বিশ্বমিত্ৰে ক'লে এই বুলি যে হে ৰাজন, মই যিটো বিচাৰিলোঁ তুমি সেইটো দিব নোৱাৰিলা, গতিকে তোমাৰ যি ৰঘুবংশত আজিলৈকে কি কৈছে
रघुकुल रीत सदा चली आए प्राण जाए पर बसन न যায় জীৱন যাব তথাপিও বাক্য নেৰে তোমালোকৰ এইটো বংশৰ ৰীতি আছিল গতিকে তুমি এইটো ৰাখিব নোৱাৰিলা কথা ইমানে মই যাওঁ আৰু এতিয়া তুমি ৰাখিব নোৱাৰিলা আৰু কথা ইমান তেতিয়া বশিষ্ঠ ঋষিয়ে ব্ৰহ্ম ঋষি বশিষ্ঠই ৰজাক দশৰথক কৈছে যে হে মহাৰাজ মানে সংকট আৰু সন্ত শব্দটো মনত ৰাখিব আপোনাৰ জীৱনলৈ সংকট বিপদ এইটো কাকো নোকোৱাকে আহে আৰু সন্তবিলাকো ঘৰলৈ কাকো নোকোৱাকে আহে এই দুটাই আহে কিন্তু সংকট আপোনাৰ জীৱনৰ বিপদ ঘণ্টা বজাবলৈ আহে কিন্তু সন্তই সেই বিপদৰ সমাধান লৈ আপোনাৰ ঘৰলৈ আহে পাৰ্থক্য ইমানেই আপোনাৰ ঘৰলৈ যদি কেতিয়াবা হঠাৎ নোকোৱা নিমিলাকে যদি এজন সাধু পুৰুষৰ কেনেবাকৈ আৱিৰ্ভাৱ হৈছে আহি ওলাইছে ভকত এজন জানিব যে আপোনাৰ গৃহৰ সকলো অপায় মংগল দূৰ কৰিবলৈ সন্ত আহি পদাৰ্পণ কৰিছে সেইকাৰণে সন্তক পদূলিতে চৰণ ধুৱাই পাদ্যে অৰ্ঘ্যে পূজি তেওঁক গৃহাগত কৰি আনি আসন বোষণ দিয়াই সেৱা সফুৰা প্ৰাৰ্থনাৰে তেওঁক কুশল বাৰ্তা পুচিব লাগে আৰু যিমান পৰা যায় সিমান সেই ধৰণে তেওঁক আপ্যায়ন কৰি তেওঁক সুধিব লাগে যে হে প্ৰভু কি কাৰণত আজি আমাৰ গৃহত আপোনাৰ পদাৰ্পণ আচলতে আমি পৰিয়ালটো আজি আপোনাৰ পদাৰ্পণে ধন্য হ'লোঁ কৃপা কৰি কি আজ্ঞা আছে আমাক কৰিব লাগে আজ্ঞা সন্তসকলক সন্তুষ্টি কৰিব লাগে সেৱা সৎকাৰেৰে এতিয়া বশিষ্ঠই ক'লে হে ৰাজন তোমাৰ ঘৰলৈতো সন্ত মহাত্মা বিশ্বামিত্ৰ আহিছে গতিকে তোমাৰ মনত যিটো বৰ্তমান সংকট বুলি তুমি ভাবি আছা যে ৰামচন্দ্ৰক বিবাহ কৰোৱাব লাগে ইতিমধ্যে কৌশল্যাই কৈ থৈ দিছে দশৰথক যে মোৰ পুত্ৰ অৰ্থাৎ ৰামচন্দ্ৰটো বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বাংগ সুন্দৰ পুৰুষ কিন্তু কৌশল্যাই কৈছে যে হে মহাৰাজ আপুনি মোৰ পুত্ৰৰ কাৰণে এগৰাকী বোৱাৰী বিচাৰক কিন্তু সাৱধান মনত ৰাখিব মোৰ পুত্ৰতকৈ যদি কোনো গুণে কম বোৱাৰী এগৰাকী যদি তুমি আনা তেতিয়াহ'লে কিন্তু বিপদ হ'ব এতিয়া ৰজা দশৰথ মহা বিপদত নিজৰ পুত্ৰৰ কাৰণে এনেকুৱা ক'ত ছোৱালী বিচাৰে যিটো পুত্ৰতকৈও ধুনীয়া হ'ব লাগিব জনক নন্দিনী সীতা যিদিনাখন ৰামচন্দ্ৰৰ কাৰণে বিবাহ উপযুক্ত কাৰণে তেওঁলোকৰ কাৰণে কথা হৈছিল হৰধনু ভাঙি যিদিনাখন ৰামচন্দ্ৰই তেওঁক বিবাহৰ পাশত আবদ্ধ কৰিছিল সীতাৰ সম্পৰ্কে যেতিয়া কথা শুনিছিল কমল নয়নী সীতা তেওঁৰ চৰণ পংকজ পদুম ফুলৰ পাহিতকৈও সুকোমল আছিল এই বাৰ্তা যিদিনাখন শুনিছিল তেতিয়া কৌশল্যা সুমিত্ৰা আৰু কৈকেয়ীয়ে কি কৰিছিল জানে সমগ্ৰ ৰাজকাৰেং আচৰিত লাগে বাল্মীকি ৰামায়ণত উল্লেখ আছে সমগ্ৰ ৰাজকাৰেং যিফালে যিফালে তেওঁলোকৰ বোৱাৰী সীতা যাব সেইফালে পদুম ফুল পূৰ্ণ বিকশিত পদুম ফুলৰ ওপৰত যিখিনি ৰেণু থাকে হালধীয়া হালধীয়া বগা বগা সেই ৰেণুবিলাক পাৰি পাৰি থৈ দিছিল যাতে সীতাৰ সুকোমল চৰণে কষ্ট নাপায় এগৰাকী শাহুৰ বোৱাৰীৰ প্ৰতি হেৰি চাওক ভাৰতবৰ্ষৰ ঘটনা কৰিছিলে সেইধৰণে আয়োজন কৰিছিলে এটা সংকল্প লৈছিলে এখন যজ্ঞ কৰাৰ কাৰণে আৰু সেই সংকল্পত গুৰু বশিষ্ঠই কৈছিলে যে এগৰাকী অক্ষয় বন্তি জ্বলাব লাগিব আৰু সেই অক্ষয় বন্তিগৰাকী ৰাজনন্দিনী সীতাই সেই অক্ষয় বন্তিগৰাকীৰ দায়িত্ব ল'ব লাগিব তেওঁ তেল শেষ হ'লে ঘি শেষ হ'লে দিব লাগিব শলিতা আগবঢ়াই দিব লাগিব এইখিনি দায়িত্ব তেওঁ ল'ব লাগিব যজ্ঞ যেতিয়ালৈকে শেষ নহয় ৰামচন্দ্ৰই ক'লে হ'ব দশৰথেও ক'লে হ'ব কৌশল্যাই ক'লে কেনেকৈ হ'ব যি হয় তাকে হ'ব ৰাজ্য য'ত ভাঙি চিঙি যায় নষ্ট হয় কোপত পৰে যি হ'ব তথাপিও মোৰ বোৱাৰীক মই এই অক্ষয় বন্তিগৰাকীৰ তাপত তাপিত হ'বৰ কাৰণে দিব নোৱাৰোঁ ইমান মৰম ইমান স্নেহ শাহুৰ বোৱাৰীৰ প্ৰতি মই এনেই কোৱা নাই এইখিনি কথা সমাজলৈ মই এই বাৰ্তাটো এনেই এৰা নাই গতিকে এয়া আমাৰ সমাজত প্ৰবৃত্তি বাৰু যিয়ে নহওক ৰামচন্দ্ৰক ক'লে এই বিশ্বামিত্ৰই ক'লে দশৰথক যে হে মহাৰাজ
এই যে বিশ্বামিত্ৰ আহিছে, তেওঁ আচলতে এটা শুভ বাৰ্তা লৈ আহিছে। আপুনি নিশ্চিন্ত থাকক, ৰামচন্দ্ৰৰ কল্যাণৰ কাৰণে তেওঁ আহিছে। মানে ৰঘুবৰ হিতাৰ্থে, ৰঘুকুল শিৰোমণি ৰামচন্দ্ৰৰ হিতৰ কাৰণে তেওঁ আহিছে। তেওঁ ৰামচন্দ্ৰ দি দিছে, পিছত দিছে বাৰু, বুকুত শিল থৈ পুত্ৰক আগবঢ়াই দিছে, লক্ষ্মণো লগত গৈছে। কিন্তু ৰামচন্দ্ৰৰ যিটো পাৰদৰ্শিতা, বাহুবল, পৰাক্ৰম, সেইটো মানুহে দেখিছে। মাৰিচ সুবাহুক যি ধৰণে নিধন বা দমন কৰিব লাগে ৰামচন্দ্ৰই কৰিছে, তাৰকাক বধ কৰিছে। তাৰকা যেতিয়া খেদি আহিছিল, এগৰাকী নাৰীক বধ কৰিব নে নকৰিব ৰামচন্দ্ৰ শংকিত হৈছিল। তেতিয়া বিশ্বামিত্ৰই কৈছিল যে হে ৰাম, ৰঘুকুল শিৰোমণি ৰামভদ্ৰ, এইজনী নাৰী নহয়, দেখাতহে নাৰী। ৬০ সহস্ৰ মাতংগ হস্তীৰ সমান বাহুবল এওঁৰ হাতত আছে। কিমান গো বধ কৰিছে এতিয়ালৈকে হিচাপ নাই। কিমান ঋষিৰ মুণ্ড ছেদন কৰিছে তাৰ কোনো হিচাপ নাই। কিমান লাখ লাখ যজ্ঞ তেওঁ বিনষ্ট কৰিছে তাৰ কোনো লেখ নাই। গতিকে তুমি চিন্তা কৰিব নালাগে, তুমি তেওঁক নিধন কৰা। গুৰু আজ্ঞা লৈ তাৰকাক বধ কৰিছে ৰামচন্দ্ৰ। গতিকে যি কি নহওক প্ৰভুসকল, কথাটো মই কোনটো ক'ব গৈছিলোঁ, যে ক্ৰোধ, ক্ৰূৰতা, ইয়াক নিয়ন্ত্ৰণৰ ভিতৰত বিশ্বামিত্ৰই ৰামচন্দ্ৰৰ দ্বাৰা ৰাক্ষসকুল নিধন কৰি নিষ্ক্ৰোধী হিচাপে, অক্ৰূৰ হিচাপে, ক্ৰোধহীনভাৱে ভগৱানৰ যজ্ঞ সম্পাদিত কৰিছিল। আপুনিও যেতিয়ালৈকে ক্ৰোধক নিজৰ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে, ঈশ্বৰ ভক্তি কৰাটো ইমান সহজ নহয়। ক্ৰোধী লোকে ভগৱান বুজিব নোৱাৰে।